নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আবেলি সময় আমি আহিছোঁ পথাৰলৈ বুলি, মানে মা আগত গ'ল আৰু মাক পানী অকণ দি থৈ আহোঁগৈ বুলি আমি আহিছোঁ। মানে এবাৰ আমাৰ ধান সিঁচি দিয়াই হ'ল আৰু মাজে মাজে পানী হোৱাৰ কাৰণে কিছুমান ধান মৰি গ'ল আৰু সেই ঠাইখিনি পূৰ কৰি দিছে মায়ে, মানে সাজি দিছে আৰু লগতে কি হৈছে মানে ধানৰ মাজে মাজে ঘাঁহ ওলাইছে আৰু ঘাঁহবিলাকো অলপ উঘালি দিছে। সেইকাৰণে মা ওচৰলৈ বুলি আমিও আহি আছোঁ। আৰু এইবিলাক ধান দেখিছেনে, এইবিলাক চব সিঁচি দিয়া ধান দেই। আমাৰ ফালে ধান মানুহে সিঁচিয়ে দিছে এবাৰ, মানে কিছুমানে ৰুইছে কিন্তু প্ৰায়ভাগ মানুহে সিঁচিয়ে দিলে। দেখিছেনে সিঁচি দিয়া ধান যদিও কিমান ধুনীয়া হৈছে, একেবাৰে ৰোৱা ধানৰ নিচিনাই হৈছে। পথাৰত কাম কৰিব পাৰোঁ নোৱাৰোঁ পাছৰ কথা, কিন্তু পথাৰলৈ আহি মনটো এনেই ভাল লাগে। ঘৰত সোমাই থকাতকৈ যদি পথাৰলৈ ওলাই আহোঁ মনটো মানে একদম বুজাব নোৱাৰাকৈ ভাল লাগে। আৰু এতিয়া আমি পাই গ'লোহি মাৰ ওচৰত। আমি মানে ভৈৰৱী আৰু মই আহিছোঁ, ভৈৰৱী মোৰ ভতিজা হয় আৰু তাই মই পাই গ'লোহি মাৰ ওচৰ। আৰু দেখিছেনে এইখিনি আমাৰ ধানখিনি, এইখিনি চব সিঁচি দিয়া ধান দেই। আৰু মাজে মাজে এয়া দুই এজোপা মৰি গৈছে, পানীটো মানে অলপ বেছি হ'ল সিঁচি দিয়াৰ পাছতে, সেইটো কাৰণে অলপ ধান মৰিলে আৰু মায়ে এইবিলাক খাজি দিছে। আমাৰ ফালে যেতিয়া ধানবোৰ মৰি যায় আকৌ ৰুই দিয়ে, এইটোক খাজি দিয়া বুলিয়ে কয় দেই। আপোনালোকে কি বুলি কয় জনাবচোন। আৰু মায়ে আমাক পঠাইছে কি অলপ আগলৈ, মানে অকণমান দহলৈ আমাৰ মাটি আছে, তাতো মানে ধান কৰা হৈছে। আৰু সেই মাটিখিনিত পানী বেছি হৈছে নেকি, কালি বৰষুণ দিছিলে যে পানী বেছি হৈছে নেকি, আমাক চাই আহিবলৈ পঠাইছে। মানে বেলেগে লোবিলাক খুলি দিয়ে যে, গতিকে চাই আহিবলৈ বোলে আমি দুইজনী ওলাইছোঁ। তাৰপিছত ভৈৰৱীয়ে কৈছে বোলে মই অলপ বন উঘালি দিওঁ, আৰু তাইও এয়া বন উঘালিছে যদি ভাল, কিন্তু খাজিবলৈ বহুত দিগদাৰ নহয়নে বাৰু। ধানৰ মাজত সোমাই সোমাই খালী ঠাইবোৰ পূৰ কৰিবলৈ বহুত বেয়া। এইফালে এইডৰা মাটি ৰুই দিয়া দেখিছেনে, এইডৰা ৰুই দিয়া আৰু এইডৰা সিঁচি দিয়া, দেখিছে একেই হৈছে ধান, মানে পাৰ্থক্য একো নাই, ভালেই হৈছে ধানবিলাক। আৰু মানে কি হয়, ৰুই দিলে খৰচটো অলপ বেছি হয় কাৰণ ৰোৱনী বহুত লাগে যে, কিন্তু সিঁচি দিলে একেবাৰে কম খৰচতে খেতিটো হৈ যায়। মানে একেদিনাই খেতি উঠি যায় বুলি ক'ব লাগিব, মানে সিঁচি দিলেতো খেতি শেষেই হ'ল ন। আপোনালোকৰ ফালে বাৰু ধান খেতি কৰিছেনে, আৰু কি কি ধান খেতি কৰিছে জনাবচোন। আমাৰ ফালে স্বৰ্ণমাচুৰি আৰু ৰঞ্জিত কৰিছে। মই আগতে কোনজোপা স্বৰ্ণমাচুৰি ধান কোনজোপা ৰঞ্জিত ধান এইবিলাক একোৱে চিনি পোৱা নাছিলোঁ, মানে ধান আৰু ধানেই বুলিয়ে ভাবোঁ। আৰু তাৰপিছত এতিয়া ইয়াত আহি মানে গম পাইছোঁ পাৰ্থক্যটো। স্বৰ্ণমাচুৰিজোপাৰ ৰংটো অলপ ডাঠ সেউজীয়া হয় আৰু ৰঞ্জিতজোপা মানে অকণমান পাতল সেউজীয়া। আৰু এয়া মানে এয়া সিঁচি দিয়াখিনি আমাৰ ধান, আৰু বাকী যিখিনি যে ৰুই থোৱা দেখিছে সেইখিনি বেলেগ মানুহৰ। এয়া আমি পানীবিলাক চাই ফুৰিছোঁ। আমাৰ ইয়াত মানে বৰষুণ এজাক দি দিলে ধুনীয়াকৈ পানীটো ৰখি যায় আৰু খেতি কৰিবলৈ সুবিধাজনক। আৰু এইডোখৰত খেতি মানে ধান খেতি বহুত ভাল হয়, গোটেই মানুহখিনি ধানৰ ওপৰতে নিৰ্ভৰশীল বুলি ক'ব লাগিব। ইয়াত মানে বেলেগ খেতি নহয়, অকল ধান খেতিয়ে হয়। কিন্তু আমাৰ ঘৰৰ চাইডে চব খেতিয়ে কৰে বুলি ক'ব লাগিব, খালি তাত এইবাৰ পানী নাই। এইবাৰ মানুহে মানে ধান এজোপাও ৰুব পৰা নাই, একেবাৰে পথাৰ শুকান হৈ আছে। এইফালে আলিটো ভাগি গৈছিলে, গতিকে তলৰ পৰা মাটি অলপ এনেদৰে দি দিছোঁ আলিটোত। মানে আমি কোৰখন যদি লৈ গ'লোহেঁতেন তেতিয়া অলপ সুবিধা হ'লহেঁতেন, কিন্তু কোৰখন নিনিলোঁ যে, সেইটো কাৰণে হাতেৰে দি দিছোঁ। তাৰপিছত এয়া আকৌ মাৰ ওচৰলৈ উভতি আহিছোঁ, গোটেইখিনি চালোঁ আমি ধান। আৰু কালি মানে বৰষুণ এজাক দি দিলে, গতিকে গোটেইবোৰ পানী হৈ আছে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে ধানবিলাক। আৰু এইখিনি ৰুই দিয়াখিনিও বহুত ধুনীয়া হৈছে, মানে আমাৰ ফালে ধানৰ সজাল ধৰিলে। আৰু সেইফালে মায়ে ঘাঁহ উঘালি আছে, ঘাঁহ মানে কি আৰু বন ওলাইছে গোটেই ধানবিলাকৰ মাজে মাজে। যদি বনবিলাক এতিয়া উঘালি দিয়া নহয় তেতিয়া মানে ধানজোপা মাৰি পেলাব। আৰু এইফালে বেলি লহিয়াবৰেই হ'ল, গতিকে মই অকণমান খৰধৰকৈ যিমান পাৰোঁ দুই এডাল উঘালিছোঁ। আৰু মানে বেছি টাইম উঘালিব নাপাওঁৱেই, সন্ধিয়াই হ'ল, ঘৰলৈ যাবলৈ হ'বই। আৰু আপোনালোকে বাৰু পথাৰত থাকি ভাল পায়নে জনাবচোন। মই কিন্তু ৰ'দ হ'লে পথাৰত থাকি বেয়া পাওঁ, মানে ৰ'দটো ইমান সহ্য কৰিব নোৱাৰোঁ, মূৰ চুৰ ঘূৰাই যায়। কিন্তু এনেকুৱা আবেলি সময়ত থাকি বহুত ভাল পাওঁ, মানে এইটো সময়ত ঠাণ্ডা ঠাণ্ডা লাগে, বতাহো মাৰি থাকে। এই আবেলি সময়খনত পথাৰত থাকি বহুত বেছি ভাল লাগে। সকলোফালে সেউজীয়া, মানে কিবা এটা বুজাব নোৱাৰা ভাল লাগে পথাৰত আহি। আৰু ইফালে যে আমাৰ পাহাৰখনো ওলাই থাকে এই পথাৰৰ পৰাই, আৰু পাহাৰখনো দেখি থাকি বহুত বেছি ভাল লাগে। এইফালে ভৈৰৱীয়ে বহি ইয়াৰ পৰা ভিডিঅ' কৰি আছে আৰু মই বনবিলাক উঘালি আছোঁ। সেইফালে মায়ে উঘালি আছে অলপ আঁতৰত। তাৰপৰা এতিয়া বন চন উঘালি আমি আকৌ ঘৰলৈ উভতিবৰেই হ'ব। এয়া দেখিছেনে ভৈৰৱীয়ে আমাৰ এইটো কেমেৰা ধৰিছে দেই। আমাৰ কেমেৰামেন ঠিকে আছে বাৰু, একদম ঘূৰাই পকাই দেখিছেনে আপোনালোকৰ পথাৰখন কিমান ধুনীয়াকৈ দেখাইছে। তাইক মানে মই এনেকৈ ভিডিঅ' চিডিঅ' কৰিব হ'লে মাটিটো ধুনীয়াকৈ কৰি দিয়েহি। আৰু এইফালে মায়ে ক'লে কোৰখন বোলে লৈ যোৱা, মা মানে অকণমান দেৰিকৈ আহিব। মই গৈ এতিয়া ঘৰত আকৌ গৰু বান্ধিব আছে, হাঁহখিনি বান্ধিবলৈ আছে, গাহৰি দানা দিবলৈ আছে, সেইটো কাৰণে মই গুচি আহিছোঁ। মায়ে লাগি আছে আৰু মই মানে বেছিকৈ নাহোৱে পথাৰলৈ, মা আহে, কাৰণ ঘৰৰ কামখিনি থাকে যে, ঘৰৰ কামখিনি মই কৰোঁ আৰু মা পথাৰলৈ আহে। এয়া দেখিছেনে কোৰখন লৈ আহি আছোঁ। একদম আলিবিলাক মানে কিছুমান ঠাইত ভাগি গৈছে, গতিকে অলপ সাৱধানে খোজকাঢ়ি আহিবলগীয়া হৈছে, পিছলো হৈছে। এয়া আমি এতিয়া ঘৰলৈ উভতি আহিছোঁ, সন্ধিয়াই হ'ল। এইফালে নবৌৱে, মানে আমি ঘৰলৈ আহি থাকোঁতে নবৌক দেখিলোঁ, এইফালে নবৌহঁতেও সাজি আছে দেখিছেনে, নবৌহঁতেও সিঁচি দিছিলে ধান। আৰু নবৌহঁতৰো মানে ধান মাজে মাজে মৰি থাকিলে, গতিকে এয়া নবৌৱে ৰুই আছে। মই বোলো অকণমান আপোনাকো ভিডিঅ' কৰি দিওঁ। পথাৰ যাত্ৰা আজি আমাৰ ইমানতেই শেষ, আকৌ নতুন এটা ভিডিঅ'লৈ আহি আছোঁ। বাই বাই।